2026 নিৰ্বাচনক লৈ প্ৰতিটো সমষ্টিতে আৰম্ভ হৈছে কুচকাৱাজ। দিছপুৰ সমষ্টিত তীব্ৰতৰ হৈছে নিৰ্বাচনী কুচকাৱাজ। বিশেষকৈ শাসকীয় দলৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰস্তুতি। অনুসূচিত জাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে আৰম্ভ কৰিছে দিছপুৰীয়াৰ পদূলিলৈ আত্মিক সম্পৰ্ক যাত্ৰা শীৰ্ষক কাৰ্যসূচী। দিছপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে বশিষ্ঠ মন্দিৰত সেৱা লৈ আৰম্ভ কৰিলে এই যাত্ৰা। দলৰ টিকট নাপালেও তেওঁ আগুৱাই যাবই বুলি মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত। আজি অটল বিহাৰী বাজপেয়ীদেৱৰ জন্মদিন আৰু তেখেতৰ নেতৃত্বত তেখেতে যেতিয়া অসম আন্দোলন হৈছিল তেখেতৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীয়ে অসম আন্দোলনক সমৰ্থন কৰিছিল। সেই সময়ত আমি একদম স্কুলীয়া ল'ৰা ছাত্ৰ সন্থাত জড়িত আছিলোঁ এজন সদস্য হিচাপে, আৰু এই অসমক ভাল পোৱাটো দেখি তেতিয়া তেওঁৰ নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আমি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ধাৱমান হৈছিলোঁ, তাৰ দলৰ সদস্য হৈছিলোঁ। সুদীৰ্ঘ 35 বছৰ আজি এই দলটোৰ সেৱা কৰি আহিছোঁ, নিজৰ জীৱন যৌৱন গোটেই দলটোৰ নামত উৎসৰ্গা কৰি আহিছোঁ। আৰু আজি যিহেতু এটা পবিত্ৰ দিন, আজি সেই পবিত্ৰ দিনটোৰ পৰাই মই অহা নিৰ্বাচনৰ বাবে যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী হয়, আৰু সেইকাৰণে ভাবিছোঁ যে মই ইতিমধ্যে জন্মৰ পৰাই ইয়াতে ডাঙৰ দীঘল হোৱা, অঞ্চল বিশেষ এইটো হাজাৰবাৰ যোৱা বুলি ক'লেও মানে ভুল কোৱা নহয়। আমাৰ অসমীয়া ভাষাত কথত যে কয় যে হাজাৰবাৰ গৈছোঁ, তাৰপিছতো মই ভাবিছোঁ যে অঞ্চল হিচাপে যাবলগীয়া মোৰ ক'তোৱে বাকী নাই। এইবাৰ ব্যক্তিগত পৰিয়ালৰ লগত মই আত্মিক সম্পৰ্ক এটা গঢ়িব বিচাৰিছোঁ। পৰিয়ালৰ মাজত উপস্থিত হ'ম, কাৰ ক'ত কি অসুবিধা আছে। দুখীয়া মানুহ ইয়াতে বহুত আছে, মাটিৰ পট্টা মানুহ নোপোৱা বহুত আছে। সেই মানুহখিনিৰ লগত কি অসুবিধা হৈছে সেই কথাখিনি জানিবৰ কাৰণে, যাতে মই বিধায়ক হোৱাৰ পিছত সেই কথাখিনি মোৰ ওচৰলৈ কোনোবাই লৈ আহিব, সেইটোলৈ মই ৰখি নাথাকোঁ। আৰু বহুতকেইটা সমস্যা আছে, যেনে আপোনালোক ইয়াৰে জানেই যে ইণ্টাৰ ষ্টেট প্ৰব্লেমটোত আমি অসমীয়া সদায় ভুক্তভোগী। আমাৰ মাটিৰ পট্টাৰ ক্ষেত্ৰত কৃত্ৰিম বানপানী আজি ৰুক্মিণী গাঁও হওক, ৱাৰলেছ হওক, হাতীগাঁও হওক, বিভিন্ন অঞ্চল প্লাৱিত কৰিছে। হাজাৰ হাজাৰ মানুহ তাত আজি অৱস্থা নোহোৱা হৈছে। সেইবিলাক ক্ষেত্ৰত মই এজন দিছপুৰৰ ৰাইজৰ হৈ এজন তাৰমানে ভালদৰে সেই কথাবিলাকত গুৰুত্ব দি কাম কৰাৰ কাৰণে মই চিন্তা কৰিছোঁ। আৰু এই যি পবিত্ৰ দিনৰ পৰাই মই গোটেই অহা ইলেকশ্যনলৈ প্ৰতিদিনে প্ৰত্যেকটো পৰিয়ালৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বাবে আজি আৰম্ভ কৰিছোঁ।